Hello students, welcome to my channel Vidyarthi Sayog. Today we are going to discuss the chapter The Portrait of a Lady by Kuswan Singh. Chapter sketch to my ever পঢ়ি The Portrait of a Lady is part of an autobiography by Kuswan Singh. এই যিটো চেপ্টাৰ পৰ্ট্ৰেট অফ এ লেডি এইটো কি আছিলে খুছৱন্ত সিঙৰ দ্বাৰা লিখা এখন অট'বায়োগ্ৰাফী আৰু এই অট'বায়োগ্ৰাফীত কি আছিলে অথৰে লেখকজনে নিজৰ আইতাকৰ এখন সুন্দৰ ছবি কাহিনীটোত মানে চিত্ৰিত কৰিছে আৰু এই যিটো ষ্টৰী তাতে এজন নাতিনীয়েকৰ এগৰাকী আইতাৰ প্ৰতি খুব গভীৰ ভালপোৱাৰ মানে উচৰ্গা ঠিক আছে and the story gives a picture of human relationship আৰু মানুহৰ যিটো সম্পৰ্ক মধুৰ এজন মানুহৰ ইজনৰ লগত যিটো গভীৰ সম্পৰ্ক সেই বিষয়ে ধুনীয়াকৈ লিখা গৈছে আৰু ইয়াতে এজন মানে গ্ৰেণ্ড পেৰেণ্টছে তেওঁৰ মানে যিখিনি সময় যিখিনি এটেনশ্যন যিখিনি ভাল পোৱা তেওঁৰ নাতিনীয়েকসকলক দিয়ে তাৰে এখন খুব সুন্দৰ প্ৰতিচ্ছবি এই কাহিনীটোত দেখা গৈছে চ' আই এম গোইং টু ষ্টাৰ্ট My grandmother, like everybody's grandmother, was an old woman. মোৰ আইতা সকলোৰে আইতাৰ দৰে এগৰাকী বুঢ়ী মানুহ আছিল She had been old and wrinkled for the 20 years that I had known her. মই যেতিয়াৰ পৰা তেওঁক চিনি পাইছোঁ তেওঁ 20 বছৰৰ পৰা বুঢ়ী বলি ৰেখা পৰা মহিলাই আছিল People said that she had once been young and pretty and had even had a husband. মানুহে কৈছিল যে তেওঁৰ এসময়ত গাভৰু আছিল আৰু সুন্দৰ আছিল আৰু তেওঁৰ এজন হাজবেণ্ডো আছিল বাট ডেট ৱাজ হাৰ্ড টু বিলিভ কিন্তু এইটো বিশ্বাস কৰিবলৈ টান হৈছিল মাই গ্ৰেণ্ডফাদাৰ্ছ পৰ্ট্ৰেইট হাং এবভ দ্য মেটেল পিচ ইন দ্য ড্ৰয়িং ৰুম মোৰ ককা দেউতাৰ এখন ফটো ড্ৰয়িং ৰুমত মেটেল পিচৰ ওপৰত আঁৰি থোৱা আছিল He wore a big turban and loose-fitting clothes. His long white beard covered the base part of his chest and he looked at least 100 years old. তেওঁ এটা ডাঙৰ পাগুৰি আৰু ঢিলা কাপোৰ পিন্ধি আছিল আৰু তেওঁ লম্বা বগা দাঢ়িখিনিয়ে তেওঁৰ বুকুৰ সকলোতকৈ সুন্দৰ অংশখিনি ঢাকি ৰাখিছিল আৰু তেওঁ কমচে কম 100 বছৰ যেন দেখা গৈছিল He did not look the sort of person who would have a wife or children. আৰু তেওঁক ল'ৰা ছোৱালী বা পত্নী থকা মানুহ যেন নালাগিছিল He looked as if he could only have lots and lots of grandchildren. কিন্তু তেওঁক কেনেকুৱা যেন দেখা গৈছিল যে তেওঁ বহুত নাতি পুতিহে থকা মানুহ যেন দেখা গৈছিল As for my grandmother being a young and pretty, the thought was almost revolting. মোৰ আইতা যে গাভৰু আৰু ধুনীয়া আছিল এই কথাষাৰে বিদ্ৰোহৰ জন্ম দিছিলে মানে কি হৈছিলে বিশ্বাস কৰিবলৈ টান পাইছিল She often told us of the games she used to play as a child. তেওঁ আমাক সেইবোৰ কথাও কৈছিল যে তেওঁ শৈশৱতে কিবোৰ খেল খেলিছিল আৰু সেইবোৰ শুনি কি আছিলে বৰ অদ্ভুত আৰু অবিশ্বাস্য যেন লাগিছিলে That seemed quite absurd and undignified on her part and we treated it like the fables of the prophets she used to tell us. কি হৈছিলে তেওঁ যিবোৰ কথা কৈছিলে যিখিনি কথা কৈছিলে শৈশৱৰ সেইখিনি কি হৈছিলে পেগম্বৰৰ মহিলাৰ লগত ব্যৱহাৰ কৰি পেলাই বিশ্বাস কৰি থৈছিলে বুলি কৈছে She had always been short and fat and slightly bent. তেওঁ কৈছিলে তেওঁ চাপৰ আৰু শকত আছিল আৰু আগফাললৈ অকণমান হাওলি যোৱা আছিল Her face was crisscross of wrinkle running from everywhere to everywhere. তেওঁৰ মুখখনত বলি ৰেখাবোৰ সকলো পাৰৰ পৰা ভৰা আছিলে ইফালৰ পৰা সিফালৰ পৰা সিফাল যেন আছিলে No, we were certain she had always been as we had known her. কি আছিলে নহয় আমি নিশ্চিত আছিলোঁ যে তেওঁ আমাৰ কাৰণে কি আছিলে বৰদান আছিলে Old, so terribly old that she could not have grown elder and had stayed at same age for 20 years.
বুঢ়া তেওঁ ইমান বুঢ়াও হ'ব নোৱাৰে, তেওঁ 20 বছৰৰ পৰা আমি সেই একে বয়সতেই দেখিছিলোঁ। তাৰমানে তেওঁৰ বাচ্ছাটোৱে কি কৰিছিলে, মানি ল'ব খোজা নাছিলে যে আইতাও গাভৰু আছিলে, সৰু আছিলে, সেই বয়সটো আইতাকৰ এতিয়া বয়সৰ লগত নিমিলাৰ কাৰণে তেওঁ মানি ল'ব পৰা নাছিল। বাট শ্বি ৱাজ অলৱেজ বিউটিফুল, কিন্তু তেওঁ তেতিয়াও বৰ ধুনীয়া আছিল। শ্বি হবল্ড এবাউট দ্য হাউচ ইন স্পটলেছ হোৱাইট উইথ ফান এণ্ড ৰেষ্টিং অন হাৰ ৱেইষ্ট টু বেলেঞ্চ হাৰ stoop and her telling the braids of her rosary. Her silver locks were scattered untidily over her pale, peaked face, and her lips constantly moved in the inaudible prayer. Yes, she was beautiful, and she was like the winter landscape in the mountains, an expanse of pure white, serenity, breathing, peace and contentment. ইয়াতে কি কৈছে যে তেওঁ বৰ ধুনীয়া, তেওঁ তেতিয়াও ধুনীয়া আছিলে। বাট শ্বি ৱাজ অলৱেজ বিউটিফুল, তেওঁ তেতিয়াও ধুনীয়া আছিলে। আৰু তেওঁ আৰাম কৰিবলৈ এটা হাতেৰে কি কৰিছিলে, নিজৰ যি কমৰত ধৰি লৈ পেলাই বগা শাৰীখন পিন্ধি হাতত ৰুদ্ৰাক্ষৰ মালা লৈ ঈশ্বৰক চিন্তা কৰিছিলে। আৰু তেওঁৰ ৰূপৰ তলা আৰু তেওঁৰ হালধীয়া তুলতুলীয়া চেহেৰা তেওঁ অতি সহজতে পৰি ৰৈছিল, আৰু তেওঁৰ ওঠখনত নিৰন্তৰভাৱে কি হৈছিলে, অশ্ৰাব্যৰ প্ৰাৰ্থনাত কঁপি উঠিছিল। মানে তেওঁ এনিটাইম সেই যিডাল হাতত ৰুদ্ৰাক্ষৰ মালা আছিলে সেইডাল লৈ পেলাই কি কৰিছিলে, তেওঁ এনিটাইম প্ৰাৰ্থনা গাইছিলে। আৰু তেওঁ ধুনীয়া আছিলে। তেওঁ পাহাৰৰ ঠাণ্ডাৰ এখন পৰিদৃশ্যৰ দৰে আছিল। গম পাইছানে কি কৈছে, যে she was like the winter landscape in the mountains, an expanse of pure white, serenity, breathing, peace and contentment. তেওঁ পাহাৰৰ ঠাণ্ডাৰ এখন পৰিদৃশ্যৰ দৰে আছিল, আৰু শান্তি আৰু সন্তোষৰে লোৱা উশাহৰ শুদ্ধ চাফা আৰু শান্তিৰ বিস্তাৰ আছিল বুলি কৈছে। My grandmother and I were good friends. মোৰ আইতা আৰু মই বৰ ভাল ফ্ৰেণ্ড আছিলোঁ। My parents left me with her when they went to live in the city and we were constantly together. কি হৈছিলে, যে মোৰ মা দেউতা মোৰ আইতাৰ লগত মোক ৰাখি গৈছিলে যেতিয়া তেওঁলোকে চিটিত থাকিবলৈ গৈছিল, মানে তাক আইতাকৰ লগত থৈ গৈছিলে মাক দেউতাকে। She used to wake up me in the morning and get me ready for school. তেওঁ মোক ৰাতিপুৱা উঠাইছিলে আৰু স্কুলৰ কাৰণে ৰেডি কৰিছিলে। She said her morning prayer in a monotonous sing-song while she bathed and dressed me in the hope that I would listen and get to know it by heart. কি কৰিছিলে, তেওঁ ৰাতিপুৱা উঠাই দিছিলে আৰু স্কুল যাবলৈ ৰেডি কৰিছিলে, আৰু তেওঁ মুখত এটা প্ৰাৰ্থনা মানে ধুনীয়াকৈ গাই আছিলে, মানে ধুনীয়াকৈ নীৰৱ গায়ন গীত গাই আছিলে, যিটো নীৰৱ বুলি কৈছে। আৰু তেওঁ গা ধুই পেলাই কি কৰিছিলে, কাপোৰ পিন্ধাইছিলে, আৰু তেওঁ এই গানটো এটা কাৰণেই গাই আছিলে যে এটা আশাৰে গাই আছিলে যে মই শুনিম আৰু অন্তৰেৰে তাক ফিল কৰিম, গানটো মানে শিকিম। Then she would fix my wooden slate, which she had already washed and plastered with yellow chalk, a tiny iron ink pot and a red pen. Tie them all in a bundle and hand it to me. তাৰপিছত তেওঁ কি কৰিছিলে, তাৰপিছত তেওঁ মোৰ কাঠৰ স্লেটখন আনিছিলে, আৰু যিখন তেওঁ আগতেই চাফা কৰি ৰাখিছিলে, হালধীয়া চকৰে প্লাষ্টাৰ কৰি থৈছিল, আৰু এটা সৰু ইংকপট আৰু ৰঙা পেন এটা বান্ডিলত বান্ধি তেওঁ মোৰ হাতত দিছিল। After a breakfast of thick stale chapati with a little butter and sugar spread on it, we went to school and she carried several stale chapatis with her for the village dogs. তেওঁ কি কৰিছিলে, ব্ৰেকফাষ্ট কি আছিলে, বাঁহীৰ ৰুটি, ষ্টিল চাপাতি মানে বাঁহীৰ ৰুটি, আগ্ৰাটিৰ যিখিনি ৰুটি, তেওঁ তাত কি কৰিছিলে, চেনি আৰু বাটাৰৰ সৈতে এটা মানে তেওঁক দিছিল খাবলৈ, ব্ৰেকফাষ্টত দিছিল, আৰু তাৰপিছত স্কুললৈ গৈছিল। আৰু লগত বহুত কেইখন কি কৰিছিলে, ৰাহি ৰুটিটো বান্ধি আনিছিলে, কিহৰ কাৰণে, গাঁৱৰ কুকুৰবিলাকৰ কাৰণে।
My grandmother always went to school with me because the school was attached to the temple. আৰু মোৰ আইতাই সদায় মোৰ লগত স্কুল গৈছিল কিয়নো স্কুলখন মন্দিৰৰ লগতে আছিল. The priest taught us at the alphabet and the morning prayer, while the children sat in rows on either side of the veranda singing an alphabet or the prayer in a chorus. My grandmother sat inside reading the scriptures. When we had both finished, we would walk back together. কি কৈছিলে মোৰ আইতাই সদায় মোৰ লগত স্কুল গৈছিল কিয়নো স্কুলখন মন্দিৰৰ লগতে আছিল. পূজাৰীয়ে আমাক বৰ্ণমালা আৰু ৰাতিপুৱাৰ প্ৰাৰ্থনা শিকাইছিলে. যেতিয়া ল'ৰা ছোৱালীবোৰ বাৰাণ্ডাত দুই শাৰী হৈ বহি বৰ্ণমালাবোৰ গাইছিল আৰু এটাৰ ৰাগতে প্ৰাৰ্থনা কৰিছিলে, মোৰ আইতাও তাৰ কাষতে বহি ধৰ্মগ্ৰন্থ পঢ়িছিল. যেতিয়া দুইজনৰে শেষ হৈছিল আমি খোজকাঢ়ি উভতিছিলোঁ. ক'লৈ উভতিছিলে? ঘৰলৈ উভতি গৈছিল. This time the village dogs would meet us at the temple door. সেই তেতিয়া কি হৈছিলে? গাঁৱৰ কুকুৰবিলাকে টেম্পলৰ মানে মন্দিৰৰ দুৱাৰলৈ আমাক লগ পাবলৈ আহিছিলে. They followed us to our home growling and fighting with each other. তেওঁলোকে আমাক ক'লেগে হৈছিলে গাঁৱৰ কুকুৰবোৰে আমাক ঘৰলৈকে পিছা কৰি আহিছিল আৰু কাজিয়া কৰি কৰি চিঞৰি কাজিয়া কৰি আহিছিলে. And fighting with each other for the chapatis we throw to them. যিখিনি ৰুটি আমি দলিয়াই দিছিলোঁ সেইখিনি ৰুটিৰ কাৰণে তেওঁলোকে কাজিয়া কৰি চিঞৰি পেলাই আমাৰ ঘৰলৈকে আহিছিল. When my parents were comfortably settled in the city they sent for us. There was a turning point in our friendship. Although we shared the same room, my grandmother no longer came to school with me. I used to go to an English school in a motor bus. There were no dogs in the street and she took a feeding sparrows in the courtyard of our city house. কি হৈছিলে তাৰপিছত যে যেতিয়া মোৰ পেৰেণ্টছ মানে চিটিত কমফৰ্টেবলি থাকিবলৈ ল'লে তেতিয়া কি হ'ল? যেতিয়া মোৰ মা দেউতাই চহৰত আৰামদায়কভাৱে থিতাপি ল'লে তেতিয়া আমাক আইতাকে আৰু তাকে কি কৰিলে? মাতি পঠিয়ালে. আমাৰ বন্ধুত্বৰ সেইটো এটা মুহূৰ্তপূৰ্ণ কেন্দ্ৰ আছিলে. যদিও আমি একেটা ৰুমতে আছিলোঁ কিন্তু মোৰ আইতা মোক স্কুলত থ'বলৈ যাব নালাগিছিলে কিয়নো মই মোৰ ইংলিছ মিডিয়াম স্কুলত বাছেৰে গৈছিলোঁ আৰু তাৰ ৰাস্তাবোৰত কুকুৰ নাছিলে. আমাৰ চহৰৰ ঘৰটোত তেওঁ ঘৰচিৰিকাবোৰকে সদায় খাবলৈ দি তেওঁ তাৰ লগতে ব্যস্ত হৈ আছিল. As the years rolled by, we saw less of each other for some time. She continued to wake me up and get me ready for school. When I came back, she would ask me what the teacher had taught me. I would tell her English words and little things of Western science and learning, the law of gravity, Archimedes' principles, and world being round, etc. This time made her unhappy. She could not help me with my lessons. She did not believe in things they taught as the English school and was distressed that there was no teaching about God and the scriptures. One day I announced that we were being given music lessons. She was very disturbed. To her, music had lewd association. It was the monopoly of harlots and beggars and not meant for gentlefolk. She said nothing but her silence meant disapproval. She rarely talked to me after that. সময়বোৰ যোৱাৰ লগে লগে দুইজনৰে দেখা সাক্ষাৎবোৰ কমি আহিলে. কিছুদিনলৈ কিছু সময়ৰ বাবে তেওঁ মোক ৰাতিপুৱা জগোৱাৰ স্কুললৈ ৰেডি কৰা কামটো কৰিছিল যদিও যেতিয়া মই স্কুলৰ পৰা ঘূৰি আহোঁ তেওঁ মোক স্কুলত কি শিকালে সুধিছিল আৰু মই তেওঁক ইংলিছ ৱৰ্ডবোৰ, বিজ্ঞানৰ সৰু কামবোৰ আৰু ল অফ গ্ৰেভিটি, আৰ্কিমিডিছৰ সূত্ৰ, পৃথিৱী যে ঘূৰণীয়া সেইবোৰ কৈছিলোঁ. সেইবোৰত তেওঁ কি হৈছিলে? আনহেপি কৰি তুলিছিলে সেইবোৰে তেওঁ মোক সদায় পাঠত সহায় কৰিব পৰা নাছিল. ইংলিছ স্কুলত যিবোৰ শিকাইছিল সেইবোৰতো বিশ্বাসো কৰিব পৰা নাছিল. তেওঁ অসন্তুষ্ট হৈছিল যে তাত ঈশ্বৰৰ বিষয়ে আৰু ধৰ্মগ্ৰন্থৰ বিষয়ে কোনো ধৰণৰ শিক্ষা নাছিল. এদিনাখন মই তেওঁক ক'লোঁ যে আমাক সংগীতৰ শিক্ষা দিয়া হৈছে. তেওঁ বৰ অশান্তি পাইছিল. সংগীতৰ ক্ষেত্ৰত তেওঁৰ এক অদ্ভুত
সংস্পৰ্শতা আছিল আৰু ই শৰণাৰ্থী আৰু ভিকাৰীৰ কাৰণেহে আছিল, ভদ্ৰলোকৰ বাবে নাছিল বুলি তেওঁ ভাবিছিল। তেওঁ একো কোৱা নাছিল, কিন্তু তেওঁৰ মৌনতাত অসন্মতি আছিল। তাৰপিছত তেওঁ মোৰ লগত আৰু কেতিয়াবাহে কথা পাতিছিল, মানে তেওঁ আইতাকে কথা পতা কম কৰি দিছিলে। তো ষ্টুডেণ্টছ, আজি আমি এই পাঠটোৰ এটা অংশ ইমানতে সমাপ্ত কৰিলোঁ। এই পাঠটোৰ দুটা অংশ আছে, মানে দুটা ভাগত মই দুটা ভিডিঅ' ৰূপে নিৰ্মাণ কৰি উলিয়াইছোঁ, কিয়নো পাঠটো দীঘলীয়া হোৱাৰ কাৰণে হয়তো তোমালোকৰ পঢ়ি আমনি লাগিব পাৰে, সেইকাৰণে দুটা ভাগ কৰিছোঁ। আজি এইটো প্ৰথম পাৰ্ট, সেই ফাৰ্ষ্ট পাৰ্টটো আজি সমাপ্ত হৈছে। আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা, আৰু তোমালোকে বুজি পাইছা যদি, তোমালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা, মানে আৰু তোমালোকৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰিবা। আৰু যদি কোনোবা আছা ষ্টুডেণ্ট যোনে আজি নতুনকৈ এই ভিডিঅ'বোৰ গম পাইছা, তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে মোৰ ভাল লাগিব, আৰু তোমালোকৰ আগত যাতে মই আৰু নতুন নতুন ভিডিঅ' বনাব পাৰোঁ তাৰ কাৰণে মই মটিভেশ্যন পাম। চ' আজিৰ পাঠটো আমি ইমানতে সামৰিছোঁ। ইয়াৰ যিটো নেক্সট পাৰ্ট, সেইটো লৈ পেলাই মই নেক্সট ভিডিঅ' লৈ পেলাই আকৌ লগ পাম।